500 টকাৰ নোটত এয়া কোন ভালদৰে চাওকচোন মহাত্মা গান্ধীৰ ঠাইত এয়া বলিউডৰ এজন অভিনেতা অভিনেতাজন কোন চিনি পাইছেনে পিছে এয়া সঁচানে মিছা গুজৰাটত এবাৰ 500 টকাৰ নোটত মহাত্মা গান্ধীৰ পৰিৱৰ্তে বলিউডৰ অভিনেতা অনুপম খেৰৰ ফটো এই নোট দেখি আচৰিত হৈ পৰিছে খুদ অনুপম খেৰ এটা ভিডিঅ' শ্বেয়াৰ কৰি অনুপম খেৰে কেপশ্যনত লিখিছে 500 টকীয়া নোটত গান্ধীজীৰ ফটোৰ সলনি মোৰ ফটো দৰাচলতে গুজৰাটৰ আহমেদাবাদত এজন ব্যৱসায়ীৰ পৰা 1.6 কোটি টকাৰ জালিয়াতিৰ চাঞ্চল্যকৰ গোচৰ পোহৰলৈ আহিছে ব্যৱসায়ীজনৰ পৰা প্ৰবঞ্চকে সোণ কিনাৰ চলেৰে ভুৱা নোটৰ বান্তিল দি পলায়ন কৰে পিছত ব্যৱসায়ীজনে ভালদৰে চোৱাত নোটবোৰত মহাত্মা গান্ধীৰ ঠাইত অভিনেতা অনুপম খেৰৰ ছবি ছপা হৈ থকা উদ্ধাৰ হয় ইয়াৰ পাছতেই ব্যৱসায়ীজনে স্থানীয় আৰক্ষীক জালিয়াতিৰ এজাহাৰ দাখিল কৰে প্ৰায় 1.6 কোটি টকাৰ নকল টকা জব্দ কৰিছে আহমেদাবাদ আৰক্ষীয়ে আৰু অনুপম খেৰৰ মুখ থকা নকল নোটৰ ফটো আৰু ভিডিঅ' ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত আহমেদাবাদ আৰক্ষীয়ে জব্দ কৰা এই নোটবোৰত ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ পৰিৱৰ্তে ৰিছল বেংক অফ ইণ্ডিয়াৰ নাম দেখা গৈছে জানিব পৰা মতে ব্যৱসায়ীজনৰ নাম মেহুল থাক্কাৰ পিছে যি কি নহওক এই ঘটনাই আমোদ দিলে সকলোকে অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক